প্ৰাক্তন বিধায়িকা তথা অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাৰ জীৱনলৈ আহিল এক ভাল খবৰ। পিছে এই ভাল খবৰটোনো কি, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতাৰ জীৱনলৈ অৱশেষত আহিল এই ভাল খবৰটি। পৰিচয় সলনি হ'ল অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ। অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষৰ পদত নিযুক্তি লাভ কৰিলে অভিনেত্ৰী আঙুৰলতা ডেকাই। ইতিমধ্যে এই খবৰটি পাই সকলোৱে জনাইছে তেওঁক শুভেচ্ছা। এতিয়াৰে পৰা মহিলা আয়োগৰ অধ্যক্ষ হিচাপে দেখা পাব আঙুৰলতা ডেকাক। আপোনালোকে বাৰু আঙুৰলতা ডেকাৰ খবৰটি পাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁক ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব।